শ্রীকৃষ্ণায় নমঃ। শ্লোক এ কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাং ঘয়ে वासुदेव सुतं कृष्णं कंससानुरमर्दनं देवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं। हरि राम 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 मोकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्द माधवं। यत्कृपातमहं वन्दे परमानन्द माधवं। প্ৰভু সমস্ত অসমীয়া জাতীয় জীৱনৰ কাৰণে অসমৰ তথা বিশ্ব জগতৰ কাৰণে সাহিত্য জগতৰ কাৰণে ভগৱন্ত পুৰুষৰ একান্ত ভক্তসকলৰ কাৰণে আৰু মহাপুৰুষীয়া ধৰ্ম দৰ্শন আদৰ্শৰ বাবে আৰু এই জগতখনত বিশেষত মনুষ্য জাতিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আদৰণীয় মৰমৰ আৰু প্ৰাণৰো অধিক আপোন এখনি গ্ৰন্থ, সেয়া হৈছে নামঘোষা। এই নামঘোষাৰ অসমীয়া জাতিৰ কাৰণে কিমান আপোন, কিমান প্ৰিয়, কিমান একদম গভীৰতম প্ৰেমৰ সৈতে নামঘোষাক অসমীয়া জাতিয়ে ভাল পায়, সেই কথা দুনাই আকৌ প্ৰকাশ কৰিবলগীয়া আছে বুলি মই অনুভৱ নকৰোঁ। আমি আজি আপোনালোকৰ সন্মুখত আলোচনাৰ বাবে আপোনাক সবে আগবঢ়াই দিছে নামঘোষাৰ, আৰু এই নামঘোষাৰ প্ৰণেতা আমি সকলোৱে জানো কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি দৰ্শনৰ উত্তৰাধিকাৰী আৰু শ্ৰেষ্ঠতম শিষ্য প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে এই নামঘোষা প্ৰণয়ন কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱক এনেকুৱা দুটিমান বাক্যৰে প্ৰশংসা কৰিছিল, সেই কথাকেইটালৈ অনুমান কৰিলে আমি অনুভৱ কৰিব পাৰো যে মহাপুৰুষ মাধৱদেৱ আচলতে ব্যক্তিত্বৰে, আদৰ্শৰে, দৰ্শনেৰে আৰু তেখেতৰ যি প্ৰতিভাৰে কিমান উচ্চ শিখৰৰ এজন পণ্ডিত। মহাপুৰুষ শংকৰদেৱে মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছিল যে হে মাধৱ, তোমাক পাইহে মই সম্পূৰ্ণ হৈছো। বাক্যটো আপোনালোকে খুব গুৰুত্ব সহকাৰে শুনিব। হে মাধৱ, তোমাক পাইহে মই সম্পূৰ্ণ হৈছো বা পূৰ্ণতা প্ৰাপ্ত হৈছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এজন পণ্ডিত
ঈশ্বৰৰ অৱতাৰ গ্ৰহণ কৰি এই অসম মুলুকত জন্ম ধাৰণ কৰি অৱতাৰ ধাৰণ কৰি তেখেতে নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ কেনেকৈ বিকাশ কৰা এজন বিদগ্ধ পণ্ডিতে মহাপুৰুষ মাধৱদেৱক পৰিচয় কৰাই দিছে যে তোমাক পাইহে মই সম্পূৰ্ণ হৈছো। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসম্পূৰ্ণতাত সম্পূৰ্ণ কৰাব পৰাকৈ মহাপুৰুষ মাধৱদেৱৰ দৰ্শন পণ্ডিত্য আৰু ব্যক্তিত্ব কিমান উচ্চস্তৰীয় আমি অনুভৱ কৰিব লাগে। এতিয়া যিজন ব্যক্তি নোহোৱা হলে আজি আমি যাক গুৰু বুলি ভাবি আছো, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কৈছে যে মই অসম্পূৰ্ণ হলোহেঁতেন। আৰু মহাপুৰুষ এই মাধৱদেৱ এই যে আমাক দিয়া নামঘোষাখন, এই নামঘোষাখন মহাপুৰুষ মাধৱদেৱৰ কিন্তু এদিনীয়া দুদিনীয়া ফচল নহয় এয়া। আৰু মহাপুৰুষ মাধৱদেৱে এখন দুখন কিতাপ পঢ়ি এই নামঘোষা প্ৰণয়ন কৰা নাই। মহাপুৰুষ মাধৱদেৱে প্ৰায় 38খন গ্ৰন্থ অধ্যয়ন কৰি সৰ্বশাস্ত্ৰৰ সাৰ মঠি এই নামঘোষা প্ৰণয়ন কৰিছে। মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে জগতৰ মধ্যে আছে শাস্ত্ৰ যত যত সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমান বিলাক শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব এই নামঘোষাত আছে। আৰু আমি অনুভৱ কৰিব পাৰো পৃথিৱীত চাগৈ মহাপুৰুষ মাধৱদেৱৰ দৰে উচ্চস্তৰীয় ভাৱনাৰ সৈতে ভগৱন্তক কোনেও প্ৰাৰ্থনা কৰা নাই। আৰু পৃথিৱীত চাগে মহাপুৰুষ মাধৱদেৱৰ দৰে একদম তললৈ গৈ শেষলৈ গৈ কোনেও ভগৱন্তক প্ৰাৰ্থনা কৰা নাই। সেই প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী তাৰ মই সীমা। অনুভৱ কৰকচোন, এই সংসাৰত যিমান পাপী আছে তাৰ মই একেবাৰে সীমা। মোৰ পিছত আৰু কোনো পাপী সৃষ্টি হব নোৱাৰে পৃথিৱীত। ইমান বিনয় ইমান দাস্য ভাৱ পৃথিৱীত মহাপুৰুষ মাধৱদেৱৰ বাদে অন্য কোনো এই নিদৰ্শন দেখাব পৰা নাই। আৰু মহাপুৰুষ মাধৱদেৱে ইমান উচ্চস্তৰীয় ভাৱনাৰে কৰিছে, বিনোৱাজীয়ে সেইকাৰণে কৈছে মহাপুৰুষ মাধৱদেৱে কেৱল এজোকা ঘোষা লিখা হলেও তেওঁ মহাপুৰুষ হৈ থাকিলেহেঁতেন। অধমে কেৱল দুখ। আমি যে জানো অধম মধ্যম উত্তম 3 শ্ৰেণীৰ লোকক বিভক্ত কৰিছে মহাপুৰুষে নামঘোষাত। আনৰ দুখ দেখি থকা সকলক সদায় অধম বুলি কৈছে, দুখ গুণ বিচাৰ কৰা জন মধ্যম বুলি কৈছে, আৰু অল্প গুণকে যিয়ে বিস্তাৰিত ভাৱে প্ৰকাশ কৰিব পাৰে তেওঁ উত্তম বুলি কৈছে। গতিকে মহাপুৰুষ মাধৱদেৱে আমাৰ বাবে যুগুতোৱা এই নামঘোষাখনৰ বহুবিলাক ভাগ আছে। ভজন, নমস্কাৰ, প্ৰাৰ্থনা, কাকুতি, সৰবাৰ, অনুনাথনা, অনুদ্ধৃতা, তেনেকে বহুবিলাক ভাগ আছে। আৰু প্ৰতিটো খণ্ডৰ প্ৰতিটো ভাগৰ কিন্তু বিষয়বস্তু সাৰবিলাক বেলেগ বেলেগ। আৰু এনেহেন মহান এখন গ্ৰন্থ অসমীয়া জাতিটোৱে পোৱাটো অতিকৈ সৌভাগ্যৰ কথা। আৰু পৃথিৱীত শ্ৰেষ্ঠ বস্তুৱে হৈছে প্ৰাৰ্থনা। এই প্ৰাৰ্থনাৰ জৰিয়তে জগতৰ সমস্ত ভাল ভাল কৰ্মবিলাক সিদ্ধ হৈছে। প্ৰাৰ্থনাৰ জৰিয়তে এজন ভক্তই ঈশ্বৰক লগ পোৱাৰ উপক্ৰম ঘটিছে। প্ৰাৰ্থনাৰ জৰিয়তে ভকতসকলৰ আকাংক্ষা মনোভাৱ ভগৱন্তৰ ওচৰত জনোৱা হৈছে। আৰু এই প্ৰাৰ্থনাৰ জৰিয়তে সেৱক আৰু সেব্যৰ মাজত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠা হৈছে। তেনেহেন মহান এখনি গ্ৰন্থ নামঘোষা আমি আজি আলোচনাৰ বাবে আগবঢ়াই লৈছো। গতিকে এই আলোচনাৰ মাজলে আমি আজি বিষয়বস্তু হিচাপে আগবঢ়াই লৈছো উপদেশ। নামঘোষাইনো আমাক কি উপদেশ দিছে মই থুৰতে কিছু কথা আগতীয়াকৈ প্ৰকাশ কৰিছো। মই পাঠ কৰি যাম। তাৰ মই এটা কথা প্ৰকাশ কৰিব খুজিছো, আপোনাক সবে গুৰুত্ব দিব। আমি যদি সঁচাকৈয়ে স্বাভিমানী অসমীয়া
আমি যদি সঁচাকৈয়ে মহাপুৰুষৰ আদৰ্শ আৰু দৰ্শনেৰে জীৱন যাপন কৰিবলৈ খোজা একোজন সেৱক, তেতিয়াহ'লে আমাৰ গৃহত ঘোষা, কীৰ্তন আৰু ভাগৱত থকাটো অত্যন্ত দৰকাৰ। আজি সমাজখনত মানুহৰ ধন টকা পইচা ভোগবাদীৰ কাৰণে নিজৰ ৰঙীন এখন পৃথিৱীত নিজকে নিয়োজিত কৰিবৰ কাৰণে ধন টকা পইচা স্থানৰ অভাৱ নাই। কিন্তু এই ক্ষুদ্ৰমান সৰু শাস্ত্ৰখন ৰাখিবৰ কাৰণে আৰু কিনিবৰ কাৰণে কিন্তু অসমীয়া জাতিটোৰ বহুখিনি বাকী আছে বুলি মই অনুভৱ কৰোঁ। গতিকে আমাৰ এটা প্ৰজন্মক আমি যদি সংস্কাৰী কৰিব লাগে, আধ্যাত্মিকভাৱে, সামাজিকভাৱে, বৌদ্ধিকভাৱে যদি উত্তৰণ ঘটাব লাগে, মই ভাবোঁ অসমীয়া জাতীয় এই নতুন প্ৰজন্মক আমি ঘোষা আৰু কীৰ্তনৰ লগত সম্পৰ্ক কৰাই, ঘোষা আৰু কীৰ্তনৰ আদৰ্শৰে দৰ্শনেৰে যেতিয়ালৈকে আমি এটা প্ৰজন্ম নিৰ্মাণ কৰিব নোৱাৰিম, কেতিয়াও অন্য কোনো পাঠ্যপুথি জ্ঞানেৰে আমি প্ৰকৃত আৰু সঁচাৰ্থত এটা প্ৰকৃত মানৱ সম্পদ বা মানৱ জাতি আমি নিৰ্মাণ কৰিব কিন্তু নোৱাৰো। গতিকে এই স্থানত উপস্থিত থকা প্ৰতিগৰাকী বাপাইলৈ, উঠি অহা প্ৰজন্মলৈ মোৰ বিনম্ৰ অনুৰোধ, আমি সম্পৰ্ক কৰিব লাগে নামঘোষাৰ লগত। পুৱা সন্ধ্যা আমাৰ এৰাব নোৱাৰা এটা সম্পৰ্ক গঢ়ি উঠাব লাগে আমাৰ শিশুসকলক প্ৰাৰ্থনাৰ লগত। এটা অতি শুভ লক্ষণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান বিভিন্ন জিলা শাখাত, আমাৰ জিলাতো আমি কৰিছো, শিশুসকলক লৈ নামঘোষা কিছু আলোচনা, নামঘোষা কেন্দ্ৰিক কিছু অনুষ্ঠান আমি আয়োজন কৰিছো। আৰু শিৱসাগৰ জিলাই এই ক্ষেত্ৰত আটাইতকৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, এই কথা প্ৰকাশ কৰিব লাগিব। সাহিত্য শাখাৰ সদস্য অঞ্জন সাধনীদাৰকে আজি আদি কৰি তাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ সহযোগত গোটেই জিলাখনতে প্ৰায় ৫টিমান অনুষ্ঠান কৰি তেখেতসকলৰ প্ৰতিখন আঞ্চলিকত এই কাৰ্যসূচী সম্পাদন কৰিছে। গতিকে নামঘোষাৰ প্ৰভাৱ আৰু মহিমা আপোনাসৱে সকলোৱে জানে, আৰু আমাৰ উঠি অহা প্ৰজন্মটো ইয়াৰ সম্পৰ্কে আমি কিন্তু নিয়োজিত কৰাব পাৰিব লাগিব। যাই হওক, আমি মাজলৈকে আগবাঢ়িব বিচাৰিছো। এইকেইটি কথা আপোনালোকৰ সন্মুখত আমি থুৰতে প্ৰকাশ কৰিলো। আৰু আজি পাঠৰ বিষয়বস্তু হৈছে উপদেশ। কৃষ্ণ। ৰাম কৃষ্ণ নাম ধৰ্ম অনুপম হৃদয়ে যিটো সুমৰে যত মহাপাপ নাম অপৰাধ সবে মহি মোৰ কৰে ঘোৰ সংসাৰৰ ঔষধ হৰিৰ তেজীয়া নাম সম্প্ৰতি আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপোন গতি মোৰ ভক্তি যুক্ত যোগীৰো জানিবা মোতে
কৰ্ম বিনে কেৱল ভক্তিত পায় সংসাৰ পাৰ। কেৱলে ভকতি পুৰুষকতাৰে সহায় কাকো নচাৱে। জ্ঞান কৰ্মতাৱে তাৰিতে নপাৰে। ভকতি নপাৱে যাৱে। দুষ্ট কলি সৰ্পে সবাকো দংশিলে হৰাইল চেতন জ্ঞান। ইহাৰ ঔষধ সুধাৰাম নাম বিনে নাহি নাহি আন। সকল পুণ্যৰ অবিনাশী ফল হৰি গুণ নাম সাৰ। হৰিক সন্তোষ কৰাইবাৰ হেতু নাম বিনে নাহি আৰ। বাসুদেৱ 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 বুলিয়া যিটো সুমৰে সিটো পুৰুষৰ জানা যমৰা লিখন মাৰ্জন কৰে। দিব্য সহস্ৰেক নামতি নিবাৰ পৰি পাৱে যিটো ফল। একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পায় তাক সকল। যতে ক অনৰ্থ আছে সংসাৰত তাতে নিবিধ সাৰ। কাম ক্ৰোধ লোভ আপোন না
আসন জানি কৰা পৰিহাৰ আত্মনাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনি দ্বাৰ জানিয়া কতে যি কেৱল কৃষ্ণৰ ভকতি ককৰা সাৰ কৃষ্ণে কেশে মাত্ৰ ভজে যিটো জনে অব্যভিচাৰী ভকতি তিনি গুণাতি ক্ৰমী ব্ৰহ্মৰূপ পাৱে সিটো মহামতি তিনি গুণময় যত জ্ঞান কৰ্ম কেৱল বন্ধ কাৰণ জানি তাকতে যি একান্ত ভকতি ভজিও কৃষ্ণৰ চৰণ ৰজোগুণতমো গুণময় বৃত্তি কেৱলে আসুৰী ভাৱ শুদ্ধ সতবৃত্তি দেৱৰ সম্প্ৰতি লয়া ভজা কৃষ্ণ পাৱ মহন্তৰ সংগে হৰি কথা ৰখে মনক জিনিও ভাই মায়া কতৰিয়া হৰিক পাইবাৰ উপায় আউৰ নাই ৰাম মায়াক তৰিয়া হৰিক পাইবাৰ উপায় আউৰ নাই হৰি ৰাম 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 মহন্তৰ সংগে হৰি কথা ৰখে মনক জিনিও ভাই মায়া কতৰিয়া হৰিক পাইবাৰ উপায় আউৰ নাই উপায় আউৰ নাই
হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ জয় জগত গুৰু শ্ৰীমন্ত অ হৰি অ হৰি অ ৰাম অ ৰাম অপৰাধ বিনাশন তজো নাম নাৰায়ণ জানি নামে প্ৰসিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি অ হৰি অ ৰাম ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু